নমস্কাৰ। আজি এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 12 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ। আজিৰ প্ৰথমটো খবৰ, জুবিন গাৰ্গ কাণ্ডৰ দোষীয়ে পাব কঠোৰ শাস্তি। 5 মূল অভিযুক্তৰ বিৰুদ্ধে গুৰুতৰ ধাৰা ৰুজু। আদালতত দাখিল কৰা হ'ল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট। 250ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল SIT-য়ে। হত্যাৰ সন্দেহত ইতিমধ্যে SIT-য়ে গ্ৰেপ্তাৰ কৰিছে 7জনক। 3 অভিযুক্তৰ বিৰুদ্ধে BNSSৰ 103 ধাৰা, সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা, অমিত প্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা, সন্দীপ আৰু শেখৰৰ বিৰুদ্ধে BNSৰ 105 ধাৰা, শেখৰ সন্দীপন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰৰ জড়িতৰ অভিযোগ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে BNSৰ 316 ধাৰা, 2 দেহৰক্ষীৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ। অসমৰ মহিলাৰ পাকিস্তান লিংক। পাকিস্তানৰে যোগসূত্ৰ ৰখা মহিলাক গ্ৰেপ্তাৰ। তেজপুৰত গ্ৰেপ্তাৰ জ্যোতিকা কলিতা নামৰ মহিলাগৰাকী। মহিলাগৰাকীৰ লগতে কেইবাজনৰো একাউণ্টত সোমাইছিল ধন। জিতু কলিতা, চিমু দাস, অভিজিত দাসকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। জিম্মাত লৈ আৰক্ষীয়ে জেৰা চলাইছিল জ্যোতিকা কলিতাক। জেৰাত পাকিস্তানৰ সৈতে যোগসূত্ৰ ৰখা চাঞ্চল্যকৰ তথ্য লাভ। পূৰ্বে ডুবাইত কৰ্মৰত আছিল বৰজাৰ গাঁও শইকীয়া চুবুৰীৰ জ্যোতিকা কলিতাৰ একাউণ্টত বিভিন্ন দেশৰ পৰা সোমাইছিল ধন। ATM কাৰ্ড, চেকবুক, বেংক পাছবুক, পাছপোৰ্ট জব্দ কৰিছে আৰক্ষীয়ে। সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ গৰ্জন। দেশৰ জনতা হৈ ৰাহুলে কৰিলে 3টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰশ্ন নং 1, নিৰ্বাচন আয়োগৰ বাছনি পেনেলৰ পৰা কিয় আঁতৰ কৰা হ'ল CJI? প্ৰশ্ন নং 2, 24ৰ নিৰ্বাচনৰ পূৰ্বে ইচিক কিয় আইনী ৰক্ষা কৱচ দিয়া হৈছিল? প্ৰশ্ন নং 3, 45 দিনৰ ভিতৰত CCTV ফুটেজ নষ্ট কৰাৰ খৰখেদা কিয়? ৰাহুলৰ অভিযোগ, ভোট চুৰিৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ইচিক। উচ্ছেদক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী। উজনি অসমত অবৈধভাৱে থকা লোকক কৰা হ'ব উচ্ছেদ। মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। স্পষ্টকৈ কৈছে উজনি কেইবাটাও স্থানত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উজনি অসমত অবৈধভাৱে থকা লোকক কৰা হ'ব উচ্ছেদ। শীঘ্ৰেই উজনি অসমৰ কেইবাটাও স্থানত হ'ব উচ্ছেদ। অবৈধ মিয়া য'তেই বহিব তাতেই হ'ব উচ্ছেদ। কেৱল অচিনাকি লোকক কোনো খিলঞ্জীয়াই বাৰাঘৰ নিদিব। যদি চৰকাৰক খিলঞ্জীয়াই সমৰ্থন নকৰে আমি উচ্ছেদ কৰিব নোৱাৰিম। বাৰাতিয়াই হওক, ব্যৱসায়ী হওক, সকলোকে কঠোৰ হোৱাৰ আহ্বান জনাইছে অচিনাকি লোকৰ বিৰুদ্ধে। খেতি কৰিবলৈ অচিনাকি লোকক মতা বন্ধ কৰিব লাগে। অচিনাকি লোকৰ বিৰুদ্ধে অসমীয়াক কঠোৰ সংকল্প লোৱাৰ আহ্বান। বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস। কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানে। বাবৰি মছজিদৰ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ উজান। দানৰ টকা গণিবলৈ আনিবলগীয়া হ'ল মেচিন। 1 টকাৰ পৰা লাখ টকালৈকে বাবৰি মছজিদৰ বাবে দান দিছে মুছলমানে। দৰিদ্ৰৰ পৰা ধনীলৈকে মছজিদৰ বাবে সকলোৱে আগবঢ়াইছে ধন। যিয়ে যিমান পাৰে বাবৰি মছজিদৰ বাবে দিছে ধন। ইটা, শিল, বালি দানৰ পাছত এইবাৰ আহিছে টকাৰ দান।